বন্ধুসকল স্বাগতম জনালোঁ মোৰ চেনেল এডুজেনেছিছ পৰ্টেললৈকে। তো আজি আমি পঢ়িম মিঅ'ছিছ ৰিডাকশ্যনেল ডিভিজন। যোনে যোনে মোৰ চেনেলত নতুন আহিছে মই কৈ দিওঁ, এই চেনেলত আমি বায়'লজিৰ বিষয়ে ক্লাছ 8, 9, 10, 11, 12 নীট লেভেললৈকে আমি চব কনচেপ্ট ইয়াতে আমি ক্লিয়াৰ কৰোঁ। তো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তাৰ আগতে ইয়াৰ আগতে আমি বহুতকেইটা বায়'লজিৰ ওপৰত ভিডিঅ' অলৰেডি বনাই থৈছোঁ। আমি এই চেপ্টাৰৰে আমি মাইট'ছিছ চেল ডিভিজন কি হয় এইটো আমি ডিছকাছ কৰিছোঁ। তো আগৰ পাৰ্টবিলাক তোমালোকে চাই ল'বা, ডেছক্ৰিপশ্যন বক্সত থাকিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি আমি পঢ়িম মিঅ'ছিছ। মিঅ'ছিছক আৰু এটা নাম আছে যাক কোৱা হয় ৰিডাকশ্যনেল ডিভিজন। আমি মাইট'ছিছ অলৰেডি পঢ়ি লৈছিলোঁ। মাইট'ছিছ আৰু মিঅ'ছিছৰ পাৰ্থক্য কি? মিঅ'ছিছ হয় তোমাৰ জাৰ্ম চেলত, য'ত আমি শুক্ৰাণু বা ডিম্বাণু বনাওঁ, ডেট মিনছ স্পাম আৰু অভাম বনাওঁ। যোনে স্পাম আৰু অভাম বনায় তাতে যোনকেইটা কোষে যোনকেইটা চেলে স্পাম আৰু অভাম বনায়, মানে শুক্ৰাণু আৰু ডিম্বাণু যে বনাব, তাতে মিঅ'ছিছ বিভাজন, মিঅ'ছিছ চেল ডিভিজন হয়। ঠিক আছে, মানে আৰু তাতে কি হয়, তাতে ক্ৰম'জম নাম্বাৰটো কমি যায়। আৰু মাইট'ছিছটো ক'ত হয়? মাইট'ছিছটো হয় তোমাৰ বডি চেল, তাৰমানে আমাৰ মুখত, হাতত, মানে আমাৰ বডিত, আমাৰ দেহত যিবিলাক কোষ আছে সেইবিলাকত মাইট'ছিছ চেল ডিভিজন হয়। মাইট'ছিছ চেল ডিভিজন কি হয়, তাতে কেনেকুৱা হয়, এইবিলাক আমি চব পঢ়িছোঁ আগতে। আগত যে মই ভিডিঅ'কেইটা দিছোঁ তোমালোকে তাতে চাই ল'বা ভালকৈ। আৰু আজি আমি পঢ়িম মিঅ'ছিছ চেল ডিভিজন। আৰু মিঅ'ছিছ চেল ডিভিজনৰ আৰু এটা নাম ৰিডাকশ্যনেল ডিভিজন। সেইকাৰণে কাৰণ ধৰি লোৱা এইটো মাইট'ছিছ চেল ডিভিজন কৰিছে, ই যেতিয়া ডিভাইড কৰিব এটাৰ পৰা যেতিয়া দুটা হ'ব, মাইট'ছিছত ক্ৰম'জম নাম্বাৰ থাকে 46, মানে ডাইপ্লইড। আৰু তাৰ ডটাৰ চেলত কি হয় 46 হয়। সেইকাৰণে মাইট'ছিছত ক্ৰম'জম নাম্বাৰ ছেইম থাকে, পেৰেণ্টত যিমান থাকে ডটাৰতো ছেইম থাকে। সেইকাৰণে মাইট'ছিছ চেল ডিভিজনত কোৱা হয় ইকুৱেশ্যনেল চেল ডিভিজন। কিন্তু মিঅ'ছিছত কি হয়, ইটো এটা চেল, ইয়াৰ পৰা দুটা চেল হ'ব। তো যোনটো চেল তোমাৰ পেৰেণ্ট চেলটো 46 ক্ৰম'জম থাকিব, তাৰ মানে ডাইপ্লইড বুলি কোৱা হয়। কিন্তু ডটাৰ চেল যে আছে তাতে 46 ক্ৰম'জম নাথাকে, এইটো হাফ হৈ যায়, কমি যায়। কিমান হৈ যায়? 23। সেইকাৰণে মিঅ'ছিছৰ আৰু এটা নাম ৰিডাকশ্যনেল ডিভিজন বুলি কোৱা হয়। আৰু মিঅ'ছিছ ডিভিজন তোমাৰ ক'ত হয়? আমাৰ জনন কোষত হয়, ৰিপ্ৰডাক্টিভ চেল, টেষ্টিছ, অভাৰিছ, তাতে হয়, যোনে শুক্ৰাণু আৰু ডিম্বাণু বনায়। তো ঠিক আছে, তো মিঅ'ছিছ যে টাৰ্মটো আছে এইটো প্ৰথমবাৰ কোনে কৈছে? ফাৰ্মাৰ আৰু মুৰে 1905। আৰু এই মিঅ'ছিছ চেল ডিভিজন হয় এইটো কোনে ষ্টাডি কৰিছে? চবতকৈ প্ৰথমতে ভেনেডিন উইনিৱাৰ্টাৰ এণ্ড ষ্ট্ৰেছবাৰ্গাৰ। আৰু মিঅ'ছিছ মানে কি? মিঅ'ছিছ মানে কমি যোৱাটো, লেচন, এইবিলাক হৈছে। আৰু কিন্তু মিঅ'ছিছ চেল ডিভিজন দুটা ছিকুৱেঞ্চিয়েল চাইকেল হয়। ঠিক আছে, মাইট'ছিছত যেনেকৈ তোমালোকে দেখিছা মাইট'ছিছ 1, হয় নে নাই? মাইট'ছিছ মানে এটাই মাইট'ছিছত প্ৰফেজ, মেটাফেজ, এনাফেজ, টেলোফেজ, তাৰপিছত চাইটোকাইনেছিছ। কিন্তু মিঅ'ছিছে এনেকুৱা নহয়। মিঅ'ছিছত হয় তোমাৰ মিঅ'ছিছ 1, মিঅ'ছিছ 2। তুমি দেখিছা এইটো মিঅ'ছিছ 1ত তোমাৰ প্ৰফেজ 1, মেটাফেজ 1, এনাফেজ 1, টেলোফেজ 1। মিঅ'ছিছ 2ত প্ৰফেজ 2, মেটাফেজ 2, এনাফেজ 2, টেলোফেজ 2। তো এনেকুৱা হয় মিঅ'ছিছৰ ডিভিজনত দুটা, এটা মিঅ'ছিছ 1, এটা মিঅ'ছিছ 2। ঠিক আছে, আৰু এটা বহুত দৰকাৰী কথা মনত ৰাখিব লাগিব যে মিঅ'ছিছ ইনভলভ টু ছিকুৱেঞ্চিয়েল চাইকেলছ অফ নিউক্লিয়াৰ ডিভিজন, বাট অনলি ওৱান চাইকেল অফ DNA ৰেপ্লিকেশ্যন ডিউ টু উইচ 4 হেপ্লয়েড ডটাৰ চেলছ আৰ প্ৰডিউচ। তাৰমানে DNA ৰেপ্লিকেশ্যন কিন্তু এবাৰে হ'ব। আমি মাইট'ছিছত যেনেকৈ পঢ়িছিলোঁ, মাইট'ছিছ চেল ডিভিজনৰ আগত কি হয়? এছ ফেজ আছিলে। এছ ফেজত কি হয়? DNA ৰেপ্লিকেশ্যন হয়, পূৰা ক্ৰম'জমত যিমান চেলত যিমান DNA থাকে সেইটো কি হয়? পূৰা এক্সট্ৰা এটা হৈ যায়, ডাবল হৈ যায় এছ ফেজত, হয়নে নাই? ক্ৰম'জম নাম্বাৰ নাবাঢ়ে, জাষ্ট DNA নাম্বাৰটো বাঢ়ি যায়, 2C পৰা 4C হৈ যায়, পঢ়িছিলোঁ ন? তাৰপিছত মাইট'ছিছ ডিভিজনো হয়। কিন্তু মিঅ'ছিছত কি হয়? মিঅ'ছিছত তোমাৰ হয় ইয়াতে মিঅ'ছিছ 1, মিঅ'ছিছ 2 দুটা আছে, কিন্তু DNA ৰেপ্লিকেশ্যন কিন্তু এবাৰে হ'ব। মানে DNAৰ যে বিভাজন আছে এইটো এবাৰে হ'ব। ঠিক আছে, কেনেকৈ আমি অলপ পিছত গম পায়ে যাবা। ক'ত হয় এইটো ছেক্সুৱেলি ৰিপ্ৰডাক্টিং মাল্টিচেলুলাৰ অৰ্গেনিজমত হয়, মানে বহুকোষী জীৱত যোনে তোমাৰ প্ৰজনন কৰে। ঠিক আছে, যৌন প্ৰজনন কৰে, যোনে যৌন প্ৰজনন কৰে, মানে যোনে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে, মাল্টিচেলুলাৰ অৰ্গেনিজম, সিহঁতে মিঅ'ছিছ ডিভিজন হয় সিহঁতৰ। আৰু মিঅ'ছিছ 1, তো চোৱা মিঅ'ছিছ 1 ইট ইজ এ ৰিডাকশ্যনেল ডিভিজন ইন উইচ এ ক্ৰম'জম ৰিডিউচিছ হাফ। অলৰেডি মই কৈছোঁৱে মিঅ'ছিছ 1ত কি হয়? ক্ৰম'জম নাম্বাৰটো হাফ হৈ যায়। আৰু এইটো চাৰিটা ষ্টেজত আমি গম পাওঁ, যেনেকৈ প্ৰফেজ 1, মেটাফেজ 1, এনাফেজ 1, টেলোফেজ 1। তো মিঅ'ছিছ 1 আমি আৰম্ভ কৰোঁ। তো মিঅ'ছিছ 1ৰ প্ৰথম ষ্টেজটো কি হ'ব? প্ৰথম ষ্টেজটো প্ৰফেজ 1, তোমালোকে দেখা পাইছা চাগে প্ৰফেজ 1, এয়া প্ৰফেজ 1। প্ৰফেজ 1 কিন্তু মাইট'ছিছত আমি কি দেখিছিলোঁ? মাইট'ছিছত কি হয়? প্ৰফেজ, দেন মেটাফেজ, দেন এনাফেজ, দেন টেলোফেজ। কিন্তু ইয়াতে প্ৰফেজ যে আছে, প্ৰফেজ 1, যিহেতু আমি মিঅ'ছিছ 1 পঢ়ি আছোঁ সেইকাৰণে প্ৰফেজ 1 বহুত দীঘলীয়া হয়, বহুত প্ৰলংড হয়, বহুত ইলাবৰেট হয়। ঠিক আছে, বহুত মানে দীঘলীয়া। তাতে প্ৰফেজ 1ৰো বহুতকেইটা ষ্টেজ আছে, যেনেকৈ লেপ্ট'টিন, জাইগ'টিন, পেকাইটিন, তাৰপিছত তোমাৰ ডিপ্ল'টিন,
দেখিছা তাৰপিছত ডাইকাইনেসিস ঠিক আছে তাৰপিছত আহিব মেটাফেজ দেখিছা তো ডাইকাইনেসিস ডিপ্লোটিন পেকাইটিন জাইগোটিন লেপ্টোটিন হেকেটা সব প্ৰফেজ 1তে পৰিব প্ৰফেজ বহুত দীঘলীয়া হয় আৰু প্ৰথমতে আমি লেপ্টোটিন স্টেজটো চাই লওঁ প্ৰথমতে লেপ্টোটিন স্টেজত কি হ'ব সেই আগৰ প্ৰফেজৰ দৰে মাইটোসিস যেনেকৈ পৰিছিলোঁ ক্ৰোমেটিন ফাইবাৰ থাকে সিহঁতে কনডেন্স হৈ যাব শকত হ'ব ডেন্স হ'ব কনডেন্স হৈ যাব আৰু সিহঁতে ক্ৰোমোজোম বনাব আৰম্ভ কৰি দিব লাইট মাইক্ৰোস্কোপৰ আন্ডাৰত এইটো ক্ৰোমোজোম ভালকৈ দেখিব আমি পাৰোঁ লেপ্টোটিন ষ্টেজত এতিয়া আহি গ'ল জাইগোটিন ষ্টেজত তো কি বুজিলা লেপ্টোটিন ষ্টেজত কি হ'ল যে ক্ৰোমেটিন ফাইবাৰটো ডেন্স হৈ যায় ঠিক হোৱাৰ পিছত এইটো ক্ৰোমোজোম বনায় লেপ্টোটিন ষ্টেজ আৰু এটা নাম তাৰ বুকে ষ্টেজ বুলিও কোৱা হয় অ'কে জাইগোটিন ষ্টেজত কি হয় এইটো ছেকেণ্ড ষ্টেজ এ ডাইপ্লয়েড চেল কণ্টেইন টু সেট অফ ক্ৰোমোজোম দ্য টু ক্ৰোমোজোমছ উইচ আৰ ইন form size structure are called the homologous chromosome one of the homologous chromosome is parental chromosomes and the other is called the maternal chromosome তো যেহেতু আমি ডাইপ্লয়েড সেল পঢ়ি আছোঁ ডাইপ্লয়েড সেলৰ পৰাই তো তোমাৰ ডটাৰ সেল হ্যাপ্লয়েড হ'ব তো ডাইপ্লয়েড সেলত তোমাৰ দুটা ক্ৰোমোজোম থাকে তাৰ মানে ইটো এটা ক্ৰোমোজোম ধৰা আৰু ইটো এটা ক্ৰোমোজোম ঠিক আছে এনেকৈ দুটা সেট অফ ক্ৰোমোজোমছ থাকে এই দুটা ক্ৰোমোজোম যেতিয়া কি হয় একেলগে আহি যায় একেলগে আহি কিনে সিহঁতে কি বনায় homologous chromosome ঠিক আছে মানে ইটো যেতিয়া লগ খাই যাব ইটো যেতিয়া এনেকৈ হৈ যায় এইটো কি ক'ম আমি homologous chromosome তো এনেকৈ homologous ফৰ্ম কৰিব জাইগোটিন ষ্টেজত আৰু এটা ক্ৰোমোজোম আৰু এটা হয় তোমাৰ মেটাৰ্নেল ক্ৰোমোজোম এটা হয় তোমাৰ পেটাৰ্নেল ক্ৰোমোজোম মানে এনেকৈ ঠিক আছে ইটো এটা ক্ৰোমোজোম ইটো এটা ক্ৰোমোজোম এনেকৈ ফৰ্ম কৰিব দুটা ক্ৰোমোজোম থাকে জাইগোটিন ষ্টেজত আৰু এইটোৱে একেলগে এই যে ক্ৰোমোজোমটো একেলগে লগ খাই কিনে কি ফৰ্ম কৰে homologous chromosome ঠিক আছে তাৰপিছত তো ইয়াতে homologous chromosome কি মই আকৌ বুজাই আছোঁ হা তোমালোকে কনফিউজ নহবা যেনেকৈ চোৱা ইটো একেলগে আহি গ'লতো এই homologous chromosome এটা ফৰ্ম কৰিলে ঠিক আছে আৰু এটা এনেকৈ যেনেকৈ ডাইপ্লয়েড সেলত কৈছে ন দুটা সেট অফ ক্ৰোমোজোম থাকে তো এইটো এনেকৈ থাকিব ঠিক আছে তো ক্ৰোমোজোম কেইটা homologous chromosome বুলি আমি কওঁ তাৰপিছত কি হ'ব during zygote these homologous chromosomes start pairing together these homologous chromosomes come to lie side by side in pairs and this pairing is called synapsis complex formed by a pair of synapse chromosome is called bivalent তাৰ মানে ইটো এটা যে homologous chromosome আছিলে তাৰপিছত কি হ'ব ইটো আৰু এটা যে homologous chromosome আছিলে এই দুটা এতিয়া একেলগে আহি যাব দেই জয়েন হৈ যাব তাৰ মানে এইটো কেনেকৈ হৈ যাব এনেকৈ বুজিছা ন জয়েন হৈ গ'ল ন ইয়াতে দুটা ক্ৰোমোজোম আছে ন কেনেকৈ জয়েন হ'ল এই যে জয়েন যে হয় এই প্ৰক্ৰিয়াটোৰ নাম হয় তোমাৰ সাইনেপসিস এই প্ৰক্ৰিয়াটোৰ নাম হয় সাইনেপসিস আৰু ইয়াতে এটা বস্তু এটা ফৰ্ম কৰে সাইনেপ্টোনেমেল কমপ্লেক্স এই সাইনেপ্টোনেমেল কমপ্লেক্স ফৰ্ম কৰে ঠিক আছে এই সাইনেপ্টোনেমেল কমপ্লেক্স এটা ষ্ট্ৰাকচাৰ সিহঁতে ফৰ্ম কৰে আৰু ফৰ্ম কৰাৰ পিছত সিহঁতে এটাৰ লগত আৰু এটা জয়েন হৈ যায় কিন্তু মনত ৰাখিবা সিহঁতে চেণ্ট্ৰমিয়াৰত জয়েন নহয় মই ইয়াতে দেখাইছোঁ চেণ্ট্ৰমিয়াৰত জয়েন হৈছে মানে মই এনেকৈ কৰোঁ এক্স ধৰি লোৱা এইটো এটা হা আৰু এটা এক্স এনেকুৱা দেখিছা জয়েন হৈছে ক'ত হৈছে ইয়াতে আৰু ইয়াতে তো এনেকৈ জয়েন হয় দুটা homologous chromosome তো দুটা homologous chromosome এনেকৈ জয়েন হয় আৰু এইটো ইয়াতে য'ত জয়েন হৈছে তাতে এটা ষ্ট্ৰাকচাৰ বনায় যাৰ নাম হয় সাইনেপ্টোনেমেল কমপ্লেক্স এই সাইনেপ্টোনেমেল কমপ্লেক্স ফৰ্ম কৰি কিনে এই দুটা homologous chromosome ষ্টেবল বনাই ৰাখে আৰু তাতে জয়েন কৰাত সহায় কৰে প্ৰক্ৰিয়াটোৰ নাম হ'ল সাইনেপসিস হয় কেনেকুৱা তাতে কি বনায় সাইনেপ্টোনেমেল কমপ্লেক্স ঠিক আছে আৰু এতিয়া ইয়াতে কেইটা আছে তোমাৰ ক্ৰোমেটিড এটা দুটা তিনিটা চাৰিটা না তো আমি এইটো কি ক'ম এইটো ভাইভেলেণ্ট বা পেকাইটিন আচ্ছা তো তোমালোকে ভাবিছা স্যাৰ জাইগোটিন ষ্টেজত কি হ'ল জাইগোটিন ষ্টেজত হ'ল যে homologous chromosome ফৰ্ম কৰিলে আৰু homologous chromosomeটো এনেকৈ কি কৰিলে এটাৰ লগত আৰু এটা এনেকৈ লগ খালে ঠিক আছে homologous chromosome এনেকৈ লগ খালে আৰু এইটো আমি কি ক'ম এতিয়া ভাইভেলেণ্ট বুলি ক'ম এই ক্ৰমোজোমটো এই দুটা homologous chromosome যেতিয়া লগ খায় তেতিয়া আমি কি ক'ম ভাইভেলেণ্ট প্ৰক্ৰিয়াটো সাইনেপসিস আৰু কি ফৰ্ম কৰি কিনে সাইনেপ্টোনেমেল কমপ্লেক্স ফৰ্ম কৰিছে নেক্সট ষ্টেজ আমাৰ কি পেকাইটিনত কি হৈছে ইট ইজ এ থাৰ্ড ষ্টেজ দ্য ক্ৰমোজোম বিকাম ষ্টিল শৰ্টাৰ এণ্ড থিকাৰ ডিউৰিং দিছ ষ্টেজ দ্য ফ'ৰ ক্ৰোমেটিডছ ইচ ভাইভেলেণ্ট chromosome comes distinct and appears as a tetrad genetic material is exchanged between non-sister chromatids of the homologous chromosome the pairing is called crossing over so very important je pectitis stage ki hoise ei je chromosome to itu je eneke je log lagi asile to এইবিলাক chromatid no এইবিলাক কি ইটো এটা ক্ৰোমোজোমৰ ইটো আৰু ইটো কি সিস্টাৰ ক্ৰোমেটিড কি বুলি আমি কম সিস্টাৰ ক্ৰোমেটিড ঠিক আছে এটা ক্ৰোমোজোমৰ সিস্টাৰ ক্ৰোমেটিড আৰু এটা ক্ৰোমোজোমৰ সিস্টাৰ ক্ৰোমেটিড লগ খাইছে বেলেগ সিস্টাৰ ক্ৰোমেটিড লগ খাইছে ন এই যে ক্ৰোমেটিড ইটো কাৰ ইটো তো তাৰ হয় আৰু এই যে এই ক্ৰোমেটিড ইটো কাৰ ইটো তো তাৰ হয় তো বেলেগ সিস্টাৰ ক্ৰোমেটিডে লগ খাইছে কি প্ৰক্ৰিয়া কৰি কিনে সাইনেপসিস কৰি কিনে এটা ষ্ট্ৰাকচাৰ বনাই কিনে জানা হয় সাইনেপ্টোনেমেল কমপ্লেক্স তো
এতিয়া লগ খাইছে এনে লগ খোৱা নাই, কিবা এটা কাম আছে। কি কাম আছে? সিহঁতে এতিয়া ক্ৰছিং অভাৰ কৰিব। বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা। তাৰ মানে এই ক্ৰম'জমৰ ভিতৰত কি আছে? জিনছ আছে। জিনছ মানে সেই ডি এন এ কিহেৰে তৈৰি? এডিনাইন, চাইটোচিন, থাইমাইন এইবিলাক বস্তু দি কিনে তৈৰি হৈছে। ডি এন এৰ এটা ফ্ৰেগমেণ্ট এইবিলাক এডিনাইন, থাইমাইন, পিউৰিন আৰু পাইৰিমিডিনে কোৱা হয় এইবিলাকক। তো এডিনাইন, গুৱানাইন, থাইমাইন এইকেইটা বস্তু অলপ এটা ফ্ৰেগমেণ্ট মিলি কিনে জিনছ বুলি কোৱা হয়। ডি এন এৰ এটা টুকুৰা জিনছ বুলি কোৱা হয়। তো এই এটা ক্ৰম'জম ডি এন এত আছে, জিনছ আছে, ডি এন এ দি কিনে তৈৰি। তো এটা ক্ৰম'জম আৰু এটা ক্ৰম'জমৰ জিনৰ আদান প্ৰদান হয়, এক্সচেঞ্জ হয় মানে তাৰ কেইটামান জিনছ, তাৰ কেইটামান ডি এন এ ছিকুৱেঞ্চ ইয়াতে যাব আৰু তাৰ কেইটামান ডি এন এ ছিকুৱেঞ্চ ইয়াতে যাব। তো এতিয়া আদান প্ৰদান যে হয় সেইটো কোৱা হয় ক্ৰছিং অভাৰ। তো পেকাইটিন ষ্টেজত মেইনলি কি হৈছে? ক্ৰছিং অভাৰ হৈছে। তো জাইগোটিন ষ্টেজত কি হৈছিলে? জাষ্ট ক্ৰম'জম, হোমোলগাছ ক্ৰম'জমে এনেকৈ আহি কিনে লগ খাইছিলে, চাইনেপচিছ কৰিছিলে, আমি টেট্ৰাট বা ভাইভিলেণ্ট বুলি কৈছিলোঁ। পেকাইটিন ষ্টেজত মেইনলি কি হৈছে? সিহঁতে ক্ৰছিং অভাৰ কৰি আছে, আদান প্ৰদান কৰি আছে, য'ত লগ খাইছে কিহৰ আদান প্ৰদান? জিনছ। তাৰপিছত কি কৈছে? বাই দ্য এণ্ড অফ দ্য পেকাইটিন আৰু এই আদান প্ৰদান কৰাতে এটা এনজাইমে সহায় কৰে, যাৰ নাম হয় ৰিকম্বিনেজ এনজাইম। ঠিক আছে, তাৰপিছত এইটো কিন্তু ইম্পৰ্টেণ্ট দেই, ৰিকম্বিনেজ এনজাইম। বাই দ্য এণ্ড অফ দ্য পেকাইটিন দ্য ৰিকম্বিনেশ্যন বিটুইন হোমোলগাছ ক্ৰম'জম কমপ্লিট এণ্ড দ্য টু ক্ৰমেটিডছ আৰ লিংকড এট দ্য চাইট অফ দ্য ক্ৰছিং অভাৰ। তো কৈছে যে পেকাইটিন ষ্টেজত লাষ্টত ক্ৰছিং অভাৰ যিমান হ'ব লাগে সেইটো হৈ গৈছে, এণ্ড হৈ গৈছে, কিন্তু ষ্টিল ক্ৰম'জমৰ ক্ৰমেটিড কেইটা বেলেগ বেলেগ ক্ৰম'জমৰ ক্ৰমেটিড কেইটা এতিয়াও কিন্তু লগ লাগি আছে, ছেপাৰেট হ'ব ধৰিছে, কিন্তু ছেপাৰেট এতিয়াও হোৱা নাই। তাৰ মানে কি? তাৰ মানে যোনখিনি জেগাত ক্ৰছিং অভাৰ হৈ আছে সেইখিনি জেগা এতিয়াও খোল খোৱা নাই। বাকী চোৱা, সিহঁতৰ চেণ্ট্ৰমিয়াৰটো জইন কেতিয়াও কৰাই নাই, মানে ছেপাৰেটে আছে, কিন্তু য'ত ক্ৰছিং অভাৰ হৈ আছে এইটো পূৰা লগ লাগি আছে। ঠিক আছে, এতিয়া নেক্সট ষ্টেজ আমাৰ কি? ডিপ্ল'টিন। এতিয়া ডিপ্ল'টিনত কি হয় আমি চাই লওঁ। ডিপ্ল'টিন আমাৰ 4 নম্বৰ ষ্টেজ। ডিপ্ল'টিন ষ্টেজ তোমাৰ অলপ দীঘলীয়া হয়। প্ৰফেজৰ চবতকৈ দীঘলীয়া ষ্টেজ তোমাৰ ডিপ্ল'টিন ষ্টেজ হয়। তোমালোকে ভাবিছা ছাৰ কি ক'লে? তাৰ মানে মই কি পঢ়ি আছোঁ? আমি এতিয়া কি পঢ়ি আছোঁ? মিঅ'ছিছ চেল ডিভিজন। মিঅ'ছিছ 1 আৰু মিঅ'ছিছ 2। আমি গম পালোঁ যে মিঅ'ছিছ 1ত যে প্ৰফেজ 1 হয় বহুত দীঘলীয়া হয়। প্ৰফেজ 1ত লেপ্ট'টিন, জাইগোটিন, পেকাইটিন, ডিপ্ল'টিন, ডাইকাইনেচিছ হয়। 5টা ষ্টেজ আছে। এই 5টা ষ্টেজৰ ভিতৰত এই যে ডিপ্ল'টিন ষ্টেজ আছে ইটো প্ৰফেজৰ চবতকৈ দীঘলীয়া ফেজ বুলি কৈছে। তাৰপিছত কি কৈছে? ডিপ্ল'টিন ষ্টেজত কি হয়? এই ডিজলিউশ্যন অফ দ্য সাইনোপ্টেমেল কমপ্লেক্স of homologous chromosome will start separating, that is the desynapsis. The separation of homologous chromosome is not completed. They remain attached at one or more crossing over where crossing over has occurred. These points of attachment are called the chiasmata, X-shaped structure. Bas iti monot rakha. Diplotin stage ot tumar chiasmata form hoy, Peccatin stage ot ki form hoisile? Crossing over hoisile. Zygotin stage ot synapsis korisile. Enake monot rakhibo lagibo. জাইগোটিন ষ্টেজত চাইনেপচিছ ফৰ্ম কৰিছিলে, হোমোলগাছ ক্ৰম'জম একেলগে লগ খাইছে, পৰীক্ৰিয়া কৰি কিনে টেট্ৰাট বনাইছিলে। পেকাইটিন ষ্টেজত একেলগে অহাৰ পিছত টেট্ৰাট ফৰ্ম কৰাৰ পিছত ক্ৰছিং অভাৰ কৰিছে। ডিপ্ল'টিন ষ্টেজত কি হৈছে? ক্ৰছিং অভাৰ হৈ গৈছে। এতিয়া সিহঁতে যে একেলগে আহিছিলে মনত আছেনে? কি এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছিলে যাৰ নাম হয় সাইনেপ্টেমেল কমপ্লেক্স। এই সাইনেপ্টেমেল কমপ্লেক্স এতিয়া ডিপ্ল'টিন ষ্টেজত কি হ'ব? ভাঙি যাব, ডিজলিউশ্যন হৈ যাব। ক্ৰছিং অভাৰ হৈ গৈছে ন, নালাগে। এতিয়া ক্ৰম'জম কেইটা ছেপাৰেট হ'ব লাগিব। ছেপাৰেট হৈছে, কিন্তু ষ্টিল ইয়াতেও য'ত ক্ৰছিং অভাৰ হৈছিলে লগ লাগি আছে। তো সেই যে সাইনেপ্টেমেল কমপ্লেক্স যে ভাঙি দিছে, এতিয়া আমি এইটো ডিসাইনেপচিছ বুলি ক'ম। সাইনেপ্টেমেল কমপ্লেক্স ফৰ্ম কৰি কিনে একেলগে লগ খাইছিলে কোনটো ষ্টেজত? জাইগোটিন ষ্টেজত লগ খাইছিলে, সাইনেপচিছ কৰিছিলে। সেইটো প্ৰক্ৰিয়াটো যে সাইনেপচিছ। ইয়াতে কি হৈছে? ইয়াতে সাইনেপ্টেমেল কমপ্লেক্সটো ভাঙি দিছে, তো সাইনেপচিছটো অপজিট হ'ব, মানে ডিসাইনেপচিছ। ডিপ্ল'টিন ষ্টেজত ডিসাইনেপচিছ হয়, কিন্তু ক্ৰম'জমটো য'ত ক্ৰছিং অভাৰ কৰিছে তাতে এতিয়াও লগ খাই আছে। আৰু সিহঁতে সেইকাৰণে ক্ৰম'জমকেইটা আমি কেনেকৈ দেখা পাওঁ? এনেকৈ এক্সৰ দৰে দেখা পাওঁ। সেইকাৰণে এইটো কি কোৱা হয়? এক্স শ্বেপেড ষ্ট্ৰাকচাৰ আমি ডিপ্ল'টিন ষ্টেজত ক্ৰম'জমৰ এক্স শ্বেপড আমি এই ডিপ্ল'টিন ষ্টেজত দেখা পাওঁ, সেইকাৰণে সেইটো কোৱা হয় কাইজমাটা। তাৰপিছত ইন ওচাইডছ অফ চাম ভাৰ্টিব্ৰেট ডিপ্ল'টিন লাষ্ট ফৰ মান্থছ অৰ ইয়াৰ্ছ, ইট ইজ কল্ড দ্য ডিক্টায়টিন অৰ ছাছপেণ্ডেড ডিপ্ল'টিন ষ্টেজ। অলপতে কৈছোঁৱে যে প্ৰফেজৰ চবতকৈ দীঘলীয়া ফেজৰ ডিপ্ল'টিন। কেইটামান ওচাইডছ আছে যোনে অভাম বনাব, ডিম্বাণু বনাব। ওচাইডছ ভাৰ্টিব্ৰেটছত, মেৰুদণ্ডীয় প্ৰাণী যে আছে যাৰ ভাৰ্টিব্ৰেটছ থাকে, সেইকেইটা প্ৰাণীৰ ওচাইড যে আছে যোনে অভাম বনায়, সেই ওচাইডছত আমি ডিপ্ল'টিন ষ্টেজ বহুত দীঘলীয়ালৈকে থাকে। যেনেকৈ কেইমাহো থাকিব পাৰে, বছৰো থাকিব পাৰে। ঠিক আছে, তাৰপিছত লাষ্টত ডিপ্ল'টিন ষ্টেজত কি হ'ব? কাইজমাটা লাহে লাহে এক্স শ্বেপেড ষ্ট্ৰাকচাৰটো লাহে লাহে ভাঙা আৰম্ভ কৰিব। ক্ৰম'জম নাভাঙে, মানে এক্স শ্বেপেড ষ্ট্ৰাকচাৰটো মানে এতিয়া য'ত ক্ৰছিং অভাৰ হৈছিলে তাৰ পৰাও এতিয়া সি ছেপাৰেশ্যন কৰা আৰম্ভ কৰিব ডিপ্ল'টিন ষ্টেজত। তো ডিপ্ল'টিন ষ্টেজত আমি কি গম পালোঁ? সাইনেপ্টেমেল কমপ্লেক্স ভাঙা গৈ আছে, ডিসাইনেপচিছ হ'ল, ক্ৰম'জমটো এক্সৰ নিচিনা আছে, কাইজমাটা। তো ইয়াতে ডিপ্ল'টিন ষ্টেজ শেষ। নেক্সট ডাইকাইনেচিছ, লাষ্ট ফেজ অফ তোমাৰ প্ৰফেজ 1। তো ডাইকাইনেচিছ কি হয়? এইটো ফাইনেল ষ্টেজ প্ৰফেজ 1ৰ। ইট ৰিপ্ৰেজেণ্ট ট্ৰানজিশ্যন টু মেটাফেজ 1।
spindle assembles to prepare homologous chromosome for separation. Termination of the chiasmata due to tight condensation of the chromosome. The chiasmata disappear from the chromosome by slipping off or sliding off from the tip of the chromosome. Nucleolus disappears and the nuclear envelope disintegrates. So আমি প্ৰফেজ পঢ়ি আছোঁ তো মিঅ'চিছ ডিভিজনৰ এতিয়াও তো প্ৰফেজ পঢ়ি আছোঁ ন মনত আছে নাই মাইট'চিছত কি হৈছিলে প্ৰফেজত নিউক্লিয়াৰ মই এতিয়া মাইট'চিছৰ কথা কৈ আছোঁ নিউক্লিয়াৰ এনভেলপ ভাঙি গৈছিলে মাইট'চিছৰ লাষ্টত প্ৰফেজৰ লাষ্টত ক্ৰম'জোম ক্ৰমেটিন ফাইবাৰকেইটা ভাঙি কিনে এনেকৈ শকত ক্ৰম'জোম বনাইছিলে হয়নে নাই নিউক্লিঅ'লাছ নাইকিয়া হৈ গৈছিলে নিউক্লিয়াৰ এনভেলপ নাইকিয়া হৈ গৈছিলে চেলুলাৰ অৰ্গেনিজ নাইকিয়া হৈ গৈছিলে প্ৰফেজৰ লাষ্টত ক'ত মাইট'চিছত তো ইয়াতে আমি কি পঢ়ি আছোঁ ইয়াতেও তো আমি প্ৰফেজে পঢ়ি আছোঁ মিঅ'চিছত তো যি এক্সট্ৰা আছিলে যেনেকৈ ক্ৰছিং অভাৰ হ'ব হেন হ'ব এইবিলাক বস্তু হৈ গৈছে এতিয়া যোনটো হয় প্ৰফেজ ষ্টেজত একচুৱেলি এইবিলাক হ'ব তাৰ মানে কি তাৰ মানে স্পিণ্ডল ফাইবাৰ উৎপন্ন হ'ব কাৰণ এই ক্ৰম'জোমকেইটা ছেপাৰেশ্যন কৰিবৰ কাৰণে এই ক্ৰম'জোমকেইটা ছেপাৰেশ্যন কৰিবৰ কাৰণে চেণ্ট্ৰিঅল যাব নৰ্থ প'ল চাউথ প'ললৈ মুভ কৰিলে চেণ্ট্ৰিঅলে কি বনালে স্পিণ্ডল ফাইবাৰ সেই মাইট'চিছত যেনেকৈ প্ৰফেজ হয় সেইবিলাকত মাইট'চিছৰ প্ৰফেজত যেনেকৈ হয় তেনেকুৱা স্পিণ্ডল ফাইবাৰ বনাব ক্ৰম'জোমৰ চেণ্ট্ৰমাইডত লগ খাব সিহঁতক ছেপাৰেট কৰিব খুজিব তাৰপিছত কি হ'ব যে নিউক্লিঅ'লাছ ডিজেপেয়াৰ হৈ যাব নিউক্লিয়াৰ এনভেলপ ভাঙি যাব কাইজমাটা নাইকিয়া হৈ যাব কাইজমাটা মানে এক শ্বেপ ষ্ট্ৰাকচাৰ য'ত লগ খাই আছে এইটো লাহে লাহে ক্ৰম'জোমটো এটাৰ লগত এটাৰ পৰা আৰু এটা হোমোলগাছ ক্ৰম'জোম ছুটি যাব তো সেইকেইটা তো নেক্সট হ'ব মেটাফেজ এতিয়া মেটাফেজ কি মেটাফেজ যে মোৰ মনত আছে না মাইট'চিছত কি পঢ়িছিলোঁ গোটেইকেইটা ক্ৰম'জোম চেণ্টাৰত আহি যায় ইয়াতেও ছেইম তাৰ মানে ইয়াতে গোটেইকেইটা ক্ৰম'জোম ক'ত আহি যাব এতিয়া চেণ্টাৰত আহি যাব দ্য ভাইভেলেণ্ট ক্ৰম'জোম এলাইন দেমছেল টু দ্য ইকুৱেটৰিয়েল প্লেট এটা চেলৰ একেবাৰে মাজৰ জেগা ইকুৱেটৰ বুলি কোৱা হয় বা মেটাফিজিক প্লেট তাৰপিছত চেণ্ট্ৰমিয়াৰ অফ দ্য ক্ৰম'জোম আৰ এৰেঞ্জড ইন 2 rows অফ দ্য ইকুৱেটৰ চ' ডাবল মেটাফিজিক প্লেট ইজ ফৰ্মড তাৰ মানে মই এটা বস্তু দেখাই আছোঁ তোমালোকক ইয়াতে চোৱা মেটাফিজত চোৱা তুমি এই মেটাফিজত কি হৈছে ইয়াতে দুটা হোমোলগাছ ক্ৰম'জোম আছিল ন টেট্ৰাট ফৰ্ম কৰিছিলে ভাইভেলেণ্ট ফৰ্ম কৰিছিলে ন তো এইটোক চুটাব ন সেই এক্স শ্বেপ এইটো এনেকুৱা আছিলে ন এইটো এনেকুৱা আছিলে ন তো এতিয়া এইটো একফালে মুভ কৰি আছে দেখিছানে নাই মেটাফেজ মুভ কৰি আছে স্পিণ্ডল ফাইবাৰ চেণ্ট্ৰমে এই ইয়াতে লগ খালে নে নাই এই ইয়াতে স্পিণ্ডল ফাইবাৰ লগ খালে নে নাই লগ খোৱাৰ পিছত সিহঁতক নৰ্থ প'ল আৰু চাউথ প'লৰ পৰা লৈ গৈ আছে নে নাই কোনে স্পিণ্ডল ফাইবাৰে কোনে বনাইছে চেণ্ট্ৰিঅলে অফক'ৰ্ছ তো তোমাৰ ইয়াতে ক্ৰম'জোম দুটা চোৱা এটা দুটা তো প্লেট দুটা তাৰমানে ইকুৱেটৰিয়েল প্লেট দুটা হ'ব মেটাফিজিক প্লেট দুটা হ'ব মাইট'চিছত আমি কি দেখিছিলোঁ ক্ৰম'জোমটো এনেকৈ আছিলে হয়নে নাই এনেকৈ আছিলে আৰু যিটোতো এনেকৈ টানে তেতিয়াতো কি হৈ যায় স্পিণ্ডল ফাইবাৰ যেতিয়া তাক টানে তেতিয়াতো কি হৈ যায় ক্ৰমেটিড এটা এনেকৈ যাব ক্ৰমেটিড এটা এনেকৈ হ'ব এনেকৈ ক্ৰমেটিড কেইটাই ছেপাৰেট হৈ গৈছিলে কাৰণ ইয়াতে ক্ৰম'জোম এটা আছিলে এনেকৈতো মাইট'চিছত কিন্তু ইয়াতে চোৱা মাইট'চিছৰ মেটাফিজিক প্লেট মাইট'চিছত যে তোমাৰ যে ক্ৰম'জোম ছেপাৰেশ্যন এনেকুৱা হৈছিলে তো কিন্তু ইয়াতে মিঅ'চিছত কি হয় ক্ৰম'জোম দুটা আছে ডাইপ্ল'ছেটত 2 ছেট অফ ক্ৰম'জোম আছে হয়নে নাই তো 2 ছেট অফ ক্ৰম'জোম ভাইভেলেণ্ট ফৰ্ম কৰিছিলে টেট্ৰাট ফৰ্ম কৰিছিলে তো চোৱা এটা ক্ৰম'জোম একফালে ইটো এটা প্লেট ফৰ্ম কৰিছে ইটো এটা দুটা ইকুৱেটৰিয়েল প্লেট ইয়াতে এটা ইকুৱেটৰিয়েল প্লেট ইটো এটাই ক্ৰম'জোম আছিলে এনেকুৱা মানে এনেকুৱা এটা ইকুৱেটৰিয়েল প্লেট এটা মেটাফিজিক প্লেট মাইট'চিছৰ মেটাফিজত কিন্তু মিঅ'চিছৰ মেটাফিজত মিঅ'চিছ 1 মেটাফিজত দুটা মেটাফিজিক প্লেট মিঅ'চিছ 1 মেটাফিজ 1ত দুটা মেটাফিজিক প্লেট ইটো এটা হোমোলগাছ ক্ৰম'জোম ইটো এটা হোমোলগাছ ক্ৰম'জোম লগ লাগি আছিলে ন টেট্ৰাট ফৰ্ম কৰিছিলে তো দুটা মেটাফিজিক প্লেট ফৰ্ম হ'ব ইটোৱে বাকী একো ডিফাৰেঞ্চ নাই মাইট'চিছৰ তো জানিব লগা কথা এইটোৱে যে ইয়াতে মিঅ'চিছ 1 মেটাফিজ 1ত তোমাৰ ডাবল মেটাফিজিক প্লেট হয় ডিষ্ট্ৰিবিউশ্যন অফ দ্য ভাইভেলেণ্ট ক্ৰম'জমৰ কাৰণে এনেকুৱা হৈছে দেৰ ইজ ন' ফিক্স ডাইৰেকশ্যন আচ্ছা এইবিলাক নালাগে দ্য মাইক্ৰ'টিবল অফ দ্য স্পিণ্ডল ফাইবাৰ ফ্ৰম অপজিট প'লছ এটাচ টু দ্য চেণ্ট্ৰমিয়াৰ এণ্ড সেইটোৱে আৰু ক্ৰম'জম কেইটাত যে মাইক্ৰ'টিবলছ আছে বা স্পিণ্ডল ফাইবাৰ আছে এইটো কি হয় সেইটো তোমাৰ এটাচ হৈছে ক্ৰম'জম কেইটাত আৰু এটা নৰ্থ প'ল এটা চাউথ প'ল এটা নৰ্থ প'ললৈকে এটা চাউথ প'ললৈকে ক্ৰম'জম কেইটা মুভ কৰি আছে হোমোলগাছ ক্ৰম'জম কেইটা মই ডায়েগ্ৰাম তোমালোকক দেখাইছোৱে যেনেকৈ এইটো তোমালোকে চাই লোৱা এটা নৰ্থ প'লৰ পৰা এটা চাউথ প'লৰ পৰা এনেকৈ মুভ কৰি আছে মেটাফেজ 1 দেখিছাই হয়নে নাই আচ্ছা নেক্সট তো নেক্সট ইজ আমাৰ এনাফেজ আৰু এনাফেজত কি হ'ব এনাফেজত ছেইম ক্ৰম'জোম কেইটা ছেপাৰেশ্যন হ'ব না মেটাফেজতে খালি প্লেটত আহিছিলে আৰু চেণ্ট্ৰমিয়াৰ আহি কিনে স্পিণ্ডল ফাইবাৰ আহি কিনে চেণ্ট্ৰিঅলৰ পৰা চেণ্ট্ৰমিয়াৰত লগ খাইছিলে এয়া খালি লগ খাইছে ছেপাৰেট হোৱা নাই লগ খাইছে ঠিক আছে নাই এই আছে এতিয়া মুভ কৰি আছে এয়া এনাফেজত চোৱা এই এনাফেজ 1 কি হৈছে মুভ কৰি আছে মেটাফেজতো খালি চেণ্টাৰত আহিছেহে চেণ্ট্ৰমিয়াৰ কেইটা স্পিণ্ডল ফাইবাৰৰ লগত লগ খাইছেহে এনাফেজত মুভ কৰি আছে ইটোৱে কৈছে আৰু কিন্তু আমি যেনেকৈ মাইট'চিছত কি দেখিছিলোঁ যে ক্ৰমেটিড কেইটা ছেপাৰেট হৈ যায় ক্ৰম'জোম
যেনেকৈ ইটো এটা ক্ৰম'জম তাৰ ক্ৰমেটিড এইয়া ইয়াতে কি আছে ইটো এইটো কোৱা হয় ক্ৰমেটিড নহয় চেণ্ট্ৰমিয়াৰ তাৰ চেণ্ট্ৰমিয়াৰে ছেপাৰেট হৈ যায় ইটো ক্ৰম'জমত চেণ্ট্ৰমিয়াৰে ছেপাৰেট হৈ যায় তো এটা এনেকৈ নৰ্থ প'ল আৰু এটা এনেকৈ চাউথ প'ললৈ মুভ কৰে হয় না নাই এটা এনেকৈ আৰু এটা এনেকৈ মুভ কৰে হয়তো কিন্তু ইয়াতে কিন্তু ক্ৰমেটিড ছেপাৰেট নহয় দেয়াৰ ইজ ন' ডিভিশ্যন অফ দ্য চেণ্ট্ৰমিয়াৰ আই এম চৰি দেয়াৰ ইজ ন' ডিভিশ্যন অফ দ্য চেণ্ট্ৰমিয়াৰ কিন্তু ডিভিশ্যন নহয় জাষ্ট ক্ৰম'জম কেইটাই মুভ কৰে কাৰণ যে ডাবল ছেট আছিলে যে টেট্ৰাইড ভাইব্ৰেণ্ট কথাটো বুজিবলৈ অলপ চেষ্টা কৰিবা ইটোৱে খালি বুজিব লগা বাকী একো নাই খালি এই বস্তুটো বুজি ল'লে বাকীটো চব বুজিয়ে পাবা ঠিক আছে ইয়াতে তুমি দেখিছা চেণ্ট্ৰমিয়াৰ ছেপাৰেট হোৱা নাই ক্ৰম'জমত জাষ্ট সিহঁতে এনাফিজলৈকে মুভ কৰি আছে তাৰপিছত প'ললৈকে মুভ কৰি আছে সেইকাৰণে কি হৈছে ৰিডাকশ্যনেল ডিভিশ্যন ক্ৰম'জমটোৰ নাম্বাৰটো কমি গৈছে হয়নে নাই তাৰপিছত কি কৈছে টেল'ফেজত কি হয় নৰ্থ প'ল আৰু চাউথ প'ল গৈ পালে ক্ৰম'জম এই যে টেল'ফেজ নৰ্থ প'ল আৰু চাউথ প'ল গৈ পালে আৰু ক্ৰম'জম কেইটা এটা নিজৰ আইডেণ্টিটি হেক কৰি দিব নেকি নকৰে এতিয়া মই তোমাক কৈ আছোঁ ৰ'বা টেল'ফেজত ওৱান কি হয় দ্য ক্ৰম'জম ৰিচ দ্য নৰ্থ প'লছ দ্য স্পিণ্ডল ফাইবাৰ্ছ কমপ্লিটলি ডিজিপিয়েল স্পিণ্ডল ফাইবাৰ নাইকিয়া হৈ যাব চেণ্ট্ৰিঅলাৰ স্পিণ্ডল ফাইবাৰ যোনটো টানিছিলে সিহঁতক সেইকেইটাৰ এতিয়া কাম শেষটো নাইকিয়া হৈ যাব নিউক্লিঅলাছ লাহে লাহে আৰম্ভ হ'ব নিউক্লিয়াৰ এনভেলপ লাহে লাহে যোনটো প্ৰফেজ ওৱানত নাইকিয়া হৈ গৈছিলে আমি যে পঢ়িছিলোঁ ডাইকানিচিছত যে নাইকিয়া হৈ গৈছিলে তো সেইকেইটা এতিয়া আহিব নিউক্লিয়াৰ এনভেলপ আহিব নিউক্লিঅলাছ আহিব ক্ৰম'জমৰ ওচৰে পাজৰে বাকী যিমান চেলুলাৰ অৰ্গেনিজম আছে এইবিলাক আহিব দ্য ক্ৰম'জম আনকল এণ্ড ইলংগেট বাট ৰিমেইন ষ্ট্ৰেইট ইন দিছ ফেজ দে ডু নট ৰিচ দ্য এক্সট্ৰিমলি এক্সটেণ্ডেড ফৰ্ম ইন দ্য ইণ্টাৰফেজ নিউক্লিয়াছ এইটো এটা বুজিব লগা কথা আমি মাইট'চিছত কি পঢ়িছিলোঁ যে টেল'ফেজত ক্ৰম'জমটো যেতিয়া গুচি যায় তোমাৰ প'লত এইটো চেল ধৰা প'লত গৈ কিনে ক্ৰম'জম কেইটা গলি যায় নিজৰ আইডেণ্টিটি লুজ কৰে ক্ৰম'জম আৰু ক্ৰম'জম হৈ নাথাকে এইটো হৈ যায় ইণ্টাৰফেজৰ দৰে হৈ যায় না ক্ৰমেটিন ফাইবাৰ্ছ হৈ যায় ইয়াতে এনেকুৱা নহয় এইটো ক্ৰম'জম হৈ থাকে তো এটা চেলৰ পৰা মিঅ'চিছ ওৱানৰ পৰা এটা চেলৰ পৰা আমি কেইটা পাওঁ দুটা ডটাৰ চেল পাওঁ এই চোৱা দুটা ডটাৰ চেল দেখিছা ন কেনেকৈ হৈছে এইটো নিউক্লিয়াৰ ফৰ্ম হৈ গৈছে তাৰপিছত চাইট'কাইনেচিছ কি হয় এটা চেলৰ পৰা দুটা চেল চাইটোপ্লাজম ডিভিশ্যন হৈ যাব তো মিঅ'চিছ ওৱানৰ পৰা আমি এটা দুটা পাইছোঁ তো মিঅ'চিছ ওৱান আমাৰ ইয়াতে শেষ হৈছে আজি আমি কি পঢ়িলোঁ মিঅ'চিছ ওৱান আমি শেষ কৰিলোঁ মিঅ'চিছ ডিভিশ্যনৰ মিঅ'চিছ ওৱানটো আমি শেষ কৰিলোঁ যিহেতু গম পাইছোঁ মিঅ'চিছত মিঅ'চিছ ওৱান আৰু মিঅ'চিছ টু দুটা হয় মিঅ'চিছ ওৱান আমি শেষ কৰিলোঁ আৰু আমাৰ নেক্সট ক্লাছত মিঅ'চিছ টু যে হ'ব সেইটো আমি ডিছকাছ কৰিম তো তোমালোকে ভিডিঅ'টো লাইক কৰি ল'বা যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা লগৰবোৰৰ লগত আৰু এইটো ছাবস্ক্ৰাইব কৰি ল'বা চেনেলত যাতে এনেকুৱা ভিডিঅ'ছ আৰু ফিউচাৰত পাই থাকা তো থেংক ইউ ইয়াতে অহাৰ কাৰণে ধন্যবাদ